এক বৃহৎ গৃহযুদ্ধ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল আমাৰ দেশ ভাৰতবৰ্ষ। যদি এই গৃহযুদ্ধ কিবা কাৰণত আৰম্ভ হ'লহেঁতেন তাৰ কিন্তু অন্ত নপৰিলেহেঁতেন। ৰাম মন্দিৰৰ 200 কোটি টকা আৰু 1250 কেজি সোণ চুৰি কাৰ্যত যদি কোনোবা আলী হুছেইনৰ নাম জড়িত থাকিলেহেঁতেন দেশৰ অৱস্থা আজি কোনটো পৰ্যায় পালেহেঁতেন নিশ্চিতভাৱে আপোনালোকে অনুমান কৰিব পাৰিছে। কিন্তু এই চুৰি কাণ্ডত যেনিবা হাঙুৰ খালে কপালত ৰঙা তিলক লগোৱা কোনোবা সনাতনী হিন্দু, যাৰ কাৰণে গৃহযুদ্ধখন হোৱাৰ পৰা কথমপি দেশ ৰক্ষা পৰিল। কোনোবাই মানকে বা নামানক প্ৰকৃত সত্য এয়াই যে কেৱল ভাৰতে নহয় সমগ্ৰ বিশ্বত আটাইতকৈ বেছি ভণ্ডামি জড়িত হৈ থাকে ধৰ্মত। কাৰণ ধৰ্ম এক স্পৰ্শকাতৰ বিষয়। ধৰ্মৰ ভালটো ক'ব পাৰি, বেয়া কোৱাটো বা সমালোচনা কৰাটো নিষিদ্ধ। প্ৰভু শ্ৰীৰামক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰশাসক বুলি গুণগৰিমা গাব পাৰি, কিন্তু গৰ্ভৱতী পত্নীক বনবাসত দিয়াক লৈ সমালোচনা কিন্তু কৰিব নোৱাৰি। ইছলামত হজৰত মহম্মদৰ সকলো ভাল কথা ক'ব পাৰি, কিন্তু 53 বছৰীয়া হজৰত মহম্মদে 9 বছৰীয়া আয়েশা বিবিক বিবাহ কৰোৱাক লৈ সমালোচনা কৰিব নোৱাৰি। এয়াই হ'ল ধৰ্মক লৈ সীমাবদ্ধতা। ধৰ্মক লৈ এই ভণ্ডামি যুগ যুগ ধৰি চলি আহিছে। মানুহৰ আস্থা আৰু বিশ্বাসক লৈ প্ৰকৃতাৰ্থত ধৰ্মক লৈ এখন বৃহৎ ব্যৱসায় চলি আছে, আৰু সেই ব্যৱস্থাৰ পূৰ্ণ সুযোগ উঠাইছে ধৰ্মৰ বেপাৰীসকলে। আচলতে আয়কৰ দিব নলগা কম বিনিয়োগৰ উৎকৃষ্ট বেপাৰ বুলিব পাৰি ধৰ্মক। ধৰ্মৰ বেপাৰ কৰি বিখ্যাত হোৱা গৰিষ্ঠ সংখ্যক বেপাৰীৰ শিক্ষা দীক্ষা কম, সেইবোৰ আপোনালোকে দেখিছে। কিন্তু সেইসকল লোক বা তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান হেজাৰ কোটি টকাৰ অংশীদাৰ। তেওঁলোকে আমাক শিকায় যে বিপদত ভগৱানে আমাক কিদৰে বচাব, আৰু সেই ভয় খুৱাই তেওঁলোকে বেপাৰখন চলাই থাকে। কিন্তু যিসকলে আমাক ভগৱানৰ ভয় দেখুৱাই ভগৱানে বচাব বুলি আমাক আশ্বাস দিয়ে, দেখিব তেওঁলোকে নিজৰ সুৰক্ষাৰ বাবে চিকিউৰিটিৰ আৱৰ্জনীৰ মাজত সোমাই থাকে। এইলৈ ব্যক্তিগতভাৱে কোনো আপত্তি আমাৰ নৰজে, কিন্তু আমাৰ আপত্তি এইখিনিতে যে ধৰ্মৰ এই বৃহৎ ব্যৱসায়টোক চৰকাৰে সাংবিধানিক মান্যতা কিয় দিয়া নাই। ধৰি লওক গছৰ তলত মই এটা শিৱ মন্দিৰ এটা স্থাপন কৰিলোঁ, সপোনত এটা শিৱলিংগ উদ্ধাৰ হোৱা বুলি মই মিছা কথা এটা প্ৰচাৰ কৰি দিলোঁ, আৰু সেই লিংগটো মই সেই শিৱ মন্দিৰত স্থাপন কৰিলোঁ। ইয়াৰ পিছত দেখিব স্থানীয় ৰাইজ বা বিভিন্ন দূৰ দূৰণিৰ ৰাইজে বিশ্বাস কৰি সেই মন্দিৰটোত ভিৰ কৰিবহি। বিভিন্নজনে তাত পূজা অৰ্চনা কৰিব, আৰু সেই পূজা অৰ্চনাৰ বিপৰীতে তাত বৰঙণি আগবঢ়াব। ফুটা কৰি নোহোৱা মানুহজন 2-3 মাহৰ ভিতৰত মই কোটিপতি হৈ যাম। এই গোটেই ব্যৱস্থাটো মোৰ বাবে এটা ব্যৱসায় হ'ব। এই ব্যৱসায়ৰ মূলধন হ'ব সাধাৰণ জনতাৰ ভগৱানৰ প্ৰতি নিৰ্ভেজাল বিশ্বাস। সেই বিশ্বাস আদায়ৰ বাবে মই মাৰ্কেটিং কৰিছোঁ, পৰিকল্পনা কৰিছোঁ। ব্যৱসায়িক চিনেমা এখন চাই মানুহে আত্মতৃপ্তি পোৱাৰ দৰে মোৰ মন্দিৰ দৰ্শন কৰি ভক্তই আত্মতৃপ্তি পাইছে। চিনেমা চাবলৈ মানুহে পইচা দিয়ে, আৰু মোৰ মন্দিৰলৈ আহিও মানুহে পইচা দিছে। দুয়োটাই ব্যৱসায়, কিন্তু দুয়োটা ব্যৱসায়ৰ পাৰ্থক্য এয়াই যে চিনেমাৰ বাবদ চৰকাৰে বৃহৎ কৰ আদায় কৰে, কিন্তু মোৰ ধৰ্মৰ ব্যৱসায় কৰমুক্ত। চিনেমাত প্ৰচুৰ বিনিয়োগ হয়, কিন্তু ধৰ্মৰ ব্যৱসায়ত বিনিয়োগ কম। সেয়া মই ভাবোঁ ধৰ্মৰ ব্যৱসায়টোক মান্যতা দি চৰকাৰে কৰ সংগ্ৰহ কৰিব লাগে। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত চৰকাৰী বিষয়া নিয়োগ কৰিব লাগে। দান বৰঙণি যিমান সংগ্ৰহ হয় সেই ধনৰ অন্ততঃ 70% চৰকাৰে কৰ হিচাপে ৰাজকোষত জমা কৰিব লাগে। মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ যিয়েই নহওক কিয় সকলো ধৰ্মীয় অনুষ্ঠানত একে ব্যৱস্থা বাহাল হ'ব লাগে। কোনোবাই নতুনকৈ মন্দিৰ, মছজিদ বা আশ্ৰম পাতিব বিচাৰিলে চৰকাৰক আবেদন কৰাৰ ব্যৱস্থা কৰিব লাগে, আৰু চৰকাৰে অনুজ্ঞাপত্ৰ দিব লাগে, ব্যৱসায়িক অনুজ্ঞাপত্ৰ দিব লাগে, যি ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ জৰিয়তে চৰকাৰে ধন সংগ্ৰহ কৰিব পাৰে, ৰাজহ সংগ্ৰহ কৰিব পাৰে। এনে ব্যৱস্থা থাকিলে আমাৰ দেশ ভাৰতবৰ্ষৰ অন্ততঃ দৰিদ্ৰতা নিৰ্মূল যে হ'ব সেয়া নিশ্চিত। দেশৰ আটাইতকৈ চহকী মন্দিৰ পদ্মনাভ স্বামী মন্দিৰৰ সম্পত্তিৰ ন্যূনতম মূল্য হেনো 1 লাখ কোটি টকা। অৰ্থাৎ সেই মন্দিৰত 1 লাখ কোটি টকাতকৈ অধিক সম্পত্তি হেনো মজুত আছে। তিৰুমালা ভেংকটেশ্বৰ মন্দিৰৰ সম্পত্তি 10,000 কোটি টকাতকৈ অধিক। এনেকৈ দেশৰ মন্দিৰবোৰত আনুমানিক 20 লাখ কোটি টকাৰ সম্পত্তি হেনো মজুত আছে। এই ধনৰ ক্ষেত্ৰত চৰকাৰৰ কোনো হস্তক্ষেপ নচলে। মন্দিৰৰ এই সম্পত্তি দেশৰ বিপদতো কোনো কাৰণত ব্যৱহাৰ নহয়, তাৰ প্ৰমাণ আছে। আমাৰ দেশে কেইবাবাৰো বিপদত ৰিজাৰ্ভ বেংকৰ সোণ বিক্ৰী কৰিব লগা হৈছিল, বা আমাৰ দেশে কৰোণাৰ দৰে মহামাৰীৰ সন্মুখীন হৈছিল, কিন্তু সেই সময়তো দেশৰ মন্দিৰত জমা হৈ থকা 40 লাখ কিলোগ্ৰাম সোণৰ হিনদেৰি নহ'ল, বৰঞ্চ সেই সোণ বৃদ্ধি হ'ল। সেই সোণ দেশৰ জনতাৰ নামত মন্দিৰ নামঘৰবোৰে নিদিলে। এতিয়াও আমাৰ দেশে বিদেশৰ পৰা শ শ টন সোণ ক্ৰয় কৰে প্ৰতিটো বছৰত, কিন্তু মন্দিৰৰ চন্দুকত জমা হৈ থকা সেই 40 লাখ কিলোগ্ৰাম সোণ দেশৰ কামত ব্যৱহাৰ হোৱা নাই, বা দেশৰ কামত ব্যৱহাৰ হ'বলৈ নিদিয়ে। তেনেস্থলত এই সম্পত্তিবোৰ কাৰ বাবে লাগে? যদি দেশৰ জনতাৰ বাবে সেই সোণ ব্যৱহাৰ নহয়, তেনেহ'লে সেই সম্পত্তি কাৰ বাবে?
এয়া হ'ল ৰাজহুৱা মন্দিৰৰ হিচাপ। ব্যক্তিগতভাৱে ধৰ্মক ভিত্তি কৰি হেজাৰো ঘৰত অনুষ্ঠান দেশত গঢ়ি উঠিছে। অসমৰ দৰে ৰাজ্যত কৃষ্ণগুৰু সেৱাশ্ৰমৰ দৰে ধনী ধৰ্মীয় অনুষ্ঠান আছে। আশ্ৰমৰ প্ৰভুৱে কোটিটকীয়া গাড়ীত চৰকাৰী সুৰক্ষা কৰ্মীৰ আৱশ্যনীত ঘূৰি ফুৰে। সেই দৃশ্য আমি দেখিছোঁ। সেইলৈ আমাৰ কোনো আপত্তি নাই। কিন্তু তেখেতৰ সেই বিলাসিতা ৰাইজৰ দান বৰঙণিৰ জৰিয়তে হৈছে। সেই চৰকাৰে সেই অনুষ্ঠানৰ পৰা কৰ পাবই লাগিব। সেয়া নিশ্চিতভাৱে ৰাইজৰ অনুষ্ঠান, সেয়া ৰাইজৰ দান বৰঙণিৰে গঢ়ি উঠা অনুষ্ঠান। তাৰ পৰা চৰকাৰে নিশ্চিতভাৱে কৰ পাবই লাগিব। আজিৰ তাৰিখৰ দেশৰ গৰিষ্ঠ সংখ্যক যিসকল ক্ষমতাশালী ব্যক্তি আছে, প্ৰভাৱশালী ধনী ব্যক্তি আছে, সেইসমূহলৈ যদি আপুনি মন কৰি দেখিব, তেওঁলোকে ভগৱানৰ নামত আশ্ৰম স্থাপন কৰি ইমান ধনী ব্যক্তি হৈ পৰিছে। হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি তেওঁলোকে গঢ়িছে। চৰকাৰে তেওঁলোকৰ পৰা কৰ আদায় কৰাটো নিশ্চিতভাৱে প্ৰয়োজন। এমাহ খাই এমাহৰ বাবে চিন্তা কৰা সংখ্যালঘু গাঁওবোৰত যদি আপুনি ঘূৰি ফুৰে, দেখিব জুপুৰিবোৰৰ মাজত আটাইতকৈ চকুত লগা সুউচ্চ অট্টালিকাটো হ'ল মছজিদ। ৰাইজৰ দান বৰঙণিৰ জৰিয়তে হেনো সেই মছজিদ গঢ়ি উঠিছে। আপত্তি আমাৰ নাই। মছজিদ হ'ব লাগে, ৰাইজৰ দান বৰঙণিৰে হৈছে, তাত কোনো কাৰণত আপত্তি থাকিব নোৱাৰে। কিন্তু সেই বৰঙণিৰ হিচাপ চৰকাৰ হাতত থাকিব লাগিব। সেই বৰঙণিৰ কৰ চৰকাৰে পাব লাগিব, টেক্স পাব লাগিব। কাৰণ কৰ পালেহে চৰকাৰে সংখ্যালঘু জনতাৰ উন্নতি কৰিব পাৰিব। আৰু সেই কৰৰ ধনেৰে দুখীয়া সংখ্যালঘু জনতাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো নিৰ্মাণ কৰাত সুবিধা হ'ব। জনজাতি গাঁওবোৰত যদি আপুনি যায়, তথালৈকে চাই থাকিবলগীয়া গৃহটোৱে হ'ল গীৰ্জাঘৰ। গীৰ্জা হেনো নিৰ্মাণ হৈছে ভক্তৰ ধনেৰে। কোটিটকীয়া গীৰ্জা বনাব পৰা ভক্তৰ আকৌ থকা ঘৰটো নিৰ্মাণ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাত। এই কথাবোৰক লৈ আমাৰ আপত্তি নাই। আপত্তি এইখিনিতে যে ধৰ্মীয় অনুষ্ঠানৰ ধন ভৰালী হ'ব লাগিব চৰকাৰ, কোনো ব্যক্তি তাৰ ধন ভৰালী হ'ব নোৱাৰে। কামাখ্যা মন্দিৰটো হেনো বহু উদ্যোগপতিয়ে গোপনে ধন সোণ দি যায়। সেই গোপন ধনৰ হিচাপ চৰকাৰ হাতত আছেনে নাই? ৰাম মন্দিৰ কাণ্ডৰ পিছত কামাখ্যাৰ সেই ধন ভৰালী সনাতনীৰ ওপৰতো আমাৰ বিশ্বাস কমি গৈছে। মুঠৰ ধৰ্ম কোনে কিদৰে কৰিছে, কোনে কাক বিশ্বাস কৰিছে, সেইলৈ আমি প্ৰশ্ন নকৰোঁ। সেয়া এটা আধ্যাত্মিক বিষয়, প্ৰত্যেক ব্যক্তিৰ সেয়া স্বাধীনতা আছে। কিন্তু ধৰ্মীয় অনুষ্ঠানত জমা হোৱা সম্পত্তি যিহেতু ৰাইজৰ, সেয়ে চৰকাৰে সেই ধনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাটো দায়িত্ব। ধৰ্মক লৈ যদি বেপাৰ হ'ব পাৰে, ধৰ্মত GSTও প্ৰয়োগ হ'ব লাগিব। সেয়াই আমাৰ অনুৰোধ যে চৰকাৰে ধৰ্মত GST প্ৰয়োগ কৰক। ধন্যবাদ।